আপোনাৰ ড্ৰাইভাৰ পলাল কেনেকৈ? আপোনাৰ ড্ৰাইভাৰ পলাল কেনেকৈ? গাড়ী যে এক্সিডেণ্ট কৰিছে আপোনাৰ ড্ৰাইভাৰ পলাল কেনেকৈ? বেটেলিয়ান ন ঠিক আছে ড্ৰাইভাৰ গ'ল ক'ত? ছুইফ্ট ডিজায়াৰ বাহনত আৰক্ষীৰ টাটা চুমৰ খুন্দা মাৰি পলায়ন চালক আৰক্ষীৰ। ৰাতুল গগৈ আছাম বেটেলিয়ান। ৰাতুল গগৈ বহি আছিলে ড্ৰাইভাৰক পলাই খেদাইছে চাব পাৰে। চাওক গাড়ীৰ অৱস্থা চাওক গাড়ী কি কৰিছে চাওক। এতিয়া আমি গাড়ীৰ পৰা নামো যে ড্ৰাইভাৰ নাই, ড্ৰাইভাৰ পলাইছে, আকৌ পুলিচ দুটাও পলাইছে। পিছত তাৰে পাব্লিকে মোক হেল্প কৰিছে, মই বাচ্ছা লৈ পুলিচৰ পিছে পিছে একদম কেম্ব্ৰিজ স্কুলৰ সেইখিনিত ধৰিছোঁ পুলিচ দুটা, আৰু পাব্লিকো বহুতখিনি হেল্প। যেন আৰক্ষীয়ে কৰিলে লীলা, ৰাইজে কৰিলে ধৰি বান্ধি কিলা। ঘটনা মহানগৰীৰ মালিগাঁৱৰ। এখন ছুইফ্ট ডিজায়াৰ বাহনত 3 শিশুসহ আছিল এটা পৰিয়াল, আৰু আৰক্ষীৰ ৰিজাৰ্ভ বিভাগৰ বেটেলিয়নৰ এইখন টাটা চুমুৱে পিছফালৰ পৰা খুন্দা মাৰে ডিজায়াৰ বাহনখনত। আৰক্ষীৰ বাহনৰ খুন্দাত ডিজায়াৰখনত থকা 3 শিশুৰ লগতে 2গৰাকী মহিলা গুৰুতৰভাৱে আহত। অন দ্য স্পট মাৰি দিছে, পুৰা জোৰত মাৰি দিছে। আমি টোটেল মোৰ ভাইটি ড্ৰাইভ কৰিছিলে, ভণ্টি আৰু বাচ্ছা আছিলে, তাই 3 বছৰ, আৰু মোৰ বাচ্ছা দুটা আছিলে, এটা 2.5 বছৰ আৰু এটা 11 ইয়াৰ্ছ। চ' ডাঙৰ বাচ্ছাটো ইয়াতে দুখ পাইছে পেটত, আৰু সৰু বাচ্ছাটো অলপ নাকত দুখ পাইছে। আকৌ ভণ্টি পুৰা মানে তাই বহুতখিনি দুখ পাইছে, ভাইটিও দুখ পাইছে, আকৌ ভণ্টিৰ বাচ্ছাটো কাণত দুখ পাইছে। আহতসকলক লগে লগে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে। ইফালে অভিযোগ অনুসৰি এই দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে আৰক্ষীৰ বাহনৰ চালকৰ লগতে চুমৰ ভিতৰত থকা 2জন জোৱান। তাৰ পিছত খেদি খেদি গৈ ধৰে বাহনখন। আপোনাৰ ড্ৰাইভাৰ পলাল কেনেকৈ? আপোনাৰ ড্ৰাইভাৰ পলাল কেনেকৈ? গাড়ী যে এক্সিডেণ্ট কৰিছে আপোনাৰ ড্ৰাইভাৰ পলাল কেনেকৈ? বেটেলিয়ান ন ঠিক আছে ড্ৰাইভাৰ গ'ল ক'ত? চাওক AS01 EA 5039। ৰাতুল গগৈ আছাম বেটেলিয়ান। ৰাতুল গগৈ বহি আছিলে ড্ৰাইভাৰক পলাই খেদাইছে চাব পাৰে। আপোনাৰ নাম কি ভাইজান? আপোনাৰ নাম কি? বেছ ক'ত নাম কি আপোনাৰ? সুৰেশ হালৈ এখেতৰ নাম। ফেচটো চাই লৈছে সুৰেশ হালৈ। চাওক গাড়ীৰ অৱস্থা চাওক গাড়ী কি কৰিছে চাওক। ভুক্তভোগীৰ মুখেৰে শুনক সম্পূৰ্ণ ঘটনা। আমি গৈ আছিলো বৰিপাৰা ফুট ব্ৰিজৰ সেইখিনিত, আৰু মানে একদম ভিৰো আছিলে, শ্ল' মোচনত গাড়ী গৈ আছে, পিছফালৰ পৰা পুৰা বেটেলিয়ান গাড়ী আহি পেলাই পুলিচো আছে। অন দ্য স্পট মাৰি দিছে, পুৰা জোৰত মাৰি দিছে। আমি টোটেল মোৰ ভাইটি ড্ৰাইভ কৰিছিলে, ভণ্টি আৰু বাচ্ছা আছিলে, তাই 3 বছৰ, আৰু মোৰ বাচ্ছা দুটা আছিলে, এটা 2.5 বছৰ আৰু এটা 11 ইয়াৰ্ছ। চ' ডাঙৰ বাচ্ছাটো ইয়াতে দুখ পাইছে পেটত, আৰু সৰু বাচ্ছাটো অলপ নাকত দুখ পাইছে। আকৌ ভণ্টি পুৰা মানে তাই বহুতখিনি দুখ পাইছে, ভাইটিও দুখ পাইছে, আকৌ ভণ্টিৰ বাচ্ছাটো কাণত দুখ পাইছে। আৰু মানে কি হ'ল, তেতিয়া আমি গাড়ীৰ পৰা নামো যে ড্ৰাইভাৰ নাই, ড্ৰাইভাৰ পলাইছে, আকৌ পুলিচ দুটাও পলাইছে। পিছত তাৰে পাব্লিকে মোক হেল্প কৰিছে, মই বাচ্ছা লৈ পুলিচৰ পিছে পিছে একদম কেম্ব্ৰিজ স্কুলৰ সেইখিনিত ধৰিছোঁ পুলিচ দুটা, আৰু পাব্লিকো বহুতখিনি হেল্প কৰিছে। আমাৰ বেটেলিয়নৰ কিবা গাড়ী এখন আছিল, সেইখনে গাড়ী আছিল। আৰু চবতকৈ ডাঙৰ কথা হ'ল যে পুলিচৰ গাড়ী, প্ৰশাসনৰ গাড়ী। আমি প্ৰশাসনক বেয়া বুলি নকওঁ, কিন্তু অন দ্য স্পট যিটো ঘটনা হৈছে, য'ত বাচ্ছা আছে, ড্ৰাইভাৰ পলাব নালাগে। ফাৰ্ষ্ট কথা চাব লাগিছিল যে বাচ্ছাকেইটাৰ কি হৈছে কি হোৱা নাই, সেইটো ফাৰ্ষ্ট প্ৰায়ৰিটি আছিল। তো সেইখিনি নকৰি কেনে ইহঁতে গ'ল, আৰু আপোনাৰ দুজন বেটেলিয়ন আছে সিহঁতে নেমপ্লেট চেমপ্লেট গুচাই লৈছে। তাৰপিছত বাকী আৰু প্ৰশাসন আহিল, পাব্লিক আহিল, সেইখিনি হেল্প কৰিছে। বাকী আৰু ইনজয় গোটেইখিনি গমেই পালে আপোনালোকে, মেডিকেলে আপুনি দেখো গমেই পাইছে, মেডিকেলত আনিছোঁ। আৰু সেইটো আমি মানে পাব্লিকেহে লৈ আহিছে, যিটো মানে কাম আছিল প্ৰশাসনৰ কাম আনিছিল লৈ আনিব লাগে। মালিগাঁৱৰ পৰা হাইদৰ আলীৰ ৰিপৰ্ট, অসম লাইভ 24।